গৰু সিন্ডিকেট চলাই থকা মন্ত্ৰী ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই। 15 বছৰ কংগ্ৰেছত দুৰ্নীতি কৰি লুটিপুতি খালে। কংগ্ৰেছৰ পৰা যোৱাই সকলে বিজেপি কৰি আছে। মুখ্যমন্ত্ৰী আৰু ভূপেন বৰাৰ অভিনয় সকলোৱে বুজিলে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে হোৱা বৈঠকৰ পাছত বুধবাৰে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈ। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ কয়, বিজেপিলৈ নাযাওঁ বুলি শপত লোৱা ভূপেন বৰা বিজেপিলৈ গ'ল। বৰদোৱা থান মা কামাখ্যাৰ শপত খাইছিল ভূপেন বৰাই। তেওঁ আৰু কয়, ভূপেন বৰাৰ বিৰুদ্ধে নাৰীক অপমান কৰা বুলি অভিযোগ তুলিছিল মুখ্যমন্ত্ৰীয়ে। অৱশেষত দুয়োগৰাকীৰে অভিনয় ৰাইজে দেখিবলৈ পালে। দুয়োগৰাকী ককাই ভাই একেখন মঞ্চতে থাকিব। এবাৰ নতুন কংগ্ৰেছী বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব। পুৰণি বিজেপিৰ চিনমুকাম নাইকিয়া হ'ল বিজেপিত। ভুৱা কংগ্ৰেছৰ সৈতে এইবাৰ বিধানসভা নিৰ্বাচনত দেখিবলৈ পাব। গৰু সিন্ডিকেট চলাই থকা মন্ত্ৰী ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই। আনহাতে হিন্দু ধৰ্ম সন্দৰ্ভত মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈ। তেওঁ উল্লেখ কৰে, মই মুখ্যমন্ত্ৰীৰ সৈতে মুখামুখি হবলৈ সাজু আছো। কংগ্ৰেছৰ পৰা যোৱালৈকে আজি বিজেপি চলাই আছে। 15 বছৰ কংগ্ৰেছত দুৰ্নীতি কৰি লুটি পুতি খাই আজি বিজেপি কৰি আছে। বিজেপিৰ পুৰণি মানুহৰ আজিৰ দিনত দলত স্থান নাই। বিজেপি মোক ধুৰন্ধৰ বনাব বিচাৰিছিল, কিন্তু আচল ধুৰন্ধৰ ভূপেন বৰা।